হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ নিউ ব্লগ চ' এইটো কেকৰ অৰ্ডাৰ দিছিলে মোৰ কলিগ এজনী আৰু তাই কৈছিলে মোৰ ইচ্ছামতে বনাই দিবলৈ চ' মই এইটো কিউট ডিজাইন বনাই দিলোঁ আৰু কেকটো বনাই থৈ মই লগে লগে গ'লোঁ মাৰ ঘৰলৈ আৰু ৰাতি গৈছিলোঁ মাৰ ঘৰত মা মানে আমাৰ পুখুৰীৰ পৰা চিতল মাছ মাৰিছিলে সেয়া খাবলৈ মাতিলে আৰু লগতে এয়া মাছৰ তৰকাৰী আছিলে মুৰ্গী মাংস আছিলে আৰু যোৱাৰ পিছত এয়া বৌয়ে চাহ তাহ বনাই দিলে ধুনীয়াকৈ আৰু এইটো খাজা আৰু গোল্লা এইখিনি আমাৰ ঘৰতে বনোৱা হয় আৰু এইপিনে মোৰ স্কিন কেয়াৰৰ বস্তুখিনি আহি পালে শ্বৰ্ট ভিডিঅ'ত ভালকৈ দেখা পাব আৰু দুদিনমান পিছত আকৌ মই মাৰ ঘৰত গৈছিলোঁ আৰু দুপৰীয়ামানত এয়া মায়ে ভাত দিলে ভাত খালোঁ ভাত চাত খাই আমি আহিলোঁ টাউনত আৰু টাউনৰ পৰা কিবাকিবি বজাৰ কৰিব লগা আছিলে নাইটি ল'লোঁ মোৰ কাৰণে শাহুমাৰ কাৰণে আৰু চক্স কিবাকিবি ল'বলগীয়া আছিলে সেইখিনি ল'লোঁ চুৱেটাৰ ল'লোঁ আৰু আমাৰ নগাঁৱত আৰু এখন শ্বপিং মল খুলিলে এয়া এক্সপ্ৰেছ বাজাৰ গম পাই গ'লোঁ আৰু গৈ দেখিলোঁ বস্তুখিনি বাৰু ভালেই আছে তাত কালেকশ্যন বহুত ধুনীয়া আৰু জেন্টছৰ কাৰণে যিবিলাক চুৱেটাৰ জেকেট আছে বহুত ধুনীয়া লাগিছে মোৰ তাত আৰু মিষ্টাৰে তাৰ পৰা এটা চুৱেটাৰ ল'লে সেইটো পিছত দেখাম বাৰু আৰু এইপিনে এতিয়া আমি আহিছোঁ ম'ম'জ খাবলৈ আৰু মিষ্টাৰে আগতে ম'ম' খাই ভাল নাপায় এতিয়া মই খাবলৈ গ'লে তেওঁ নিজৰ কাৰণে এক্সট্ৰাকৈ লৈ লয় প্লেট এটা আৰু তাৰপিছত আমি চাহ খালোঁ আৰু এতিয়া কিছুমান ফ্ৰুটছ কিনি আছোঁ কাইলৈ আমি ক'ৰবালৈ যাম সেইটো কাৰণে আৰু এয়া শাহুমাৰ কাৰণে লৈছিলোঁ আৰু এইটো নাইটি মোৰ কাৰণে আৰু এইটো চুৱেটাৰ লৈছিলোঁ মই আৰু এয়া মোৰ চক্স পিছদিনাখন ৰাতি আমি ৰেডি হৈ গ'লোঁ যাবলৈ মই আৰু মিষ্টাৰ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ সেইটো বাৰু নেদেখাওঁ পিছত ক'ম কেতিয়াবা আৰু এইটো মোৰ এটা পাৰ্চেল আহিছে শ্বৰ্টছত দেখা পাব আৰু পিছদিনাখন ৰাতি বনাই আছোঁ হাঁহৰ মাংস দিনতে শাহুমাই মানে এইটো ধুনীয়াকৈ কাটি বাছি থৈ দিছিলে আৰু ৰাতি মই বনালোঁ এয়া ধুনীয়াকৈ মছলা চছলা তেল পাতি দি একেবাৰে ধুনীয়াকৈ পকাই দিলোঁ আৰু ইয়াত আছে গৰম মছলা আদা নহৰু পেষ্ট এতিয়া মই বনাই ৰখা পেষ্টটো যে আছিলে সেইটো দি দিম দি ধুনীয়াকৈ ঢাকি দিম হৈ যাব আৰু ভাবিলোঁ যে লগতে পোলাও বনাই খালে ভাল লাগিব সেইকাৰণে পোলাও অকণমান বনাই আছোঁ একেবাৰে অলপমানকৈ বনাই আছোঁ বেছি নবনাওঁ তিনিজন মানুহ যিহেতু সেইকাৰণে আৰু এয়া মই কুকাৰত বনাই আছোঁ ইপিনে হাঁহৰ মাংসও হৈ গ'ল পোলাও হৈ গ'ল ধুনীয়াকৈ আৰু হাঁহৰ মাংস যিহেতু গোটেইখিনি নালাগে এতিয়া সেইকাৰণে কেৰাহীত অলপমান উলিয়াই ল'লোঁ আৰু বাকীখিনি তাতে থৈ দিলোঁ আৰু এতিয়া আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ খাবলৈ আৰু শাহুমাই খালে আৰু মই আৰু মিষ্টাৰে খাই আছোঁ এতিয়া আৰু এয়া হাঁহৰ মাংসৰ লগত পোলাও খাই বহুত ভাল লাগিলে আৰু ঠাণ্ডাৰ দিন যিহেতু হাঁহৰ মাংস ভালেই লাগে ঠাণ্ডাৰ দিনত আৰু এইপিনে কিছুমান ফ্ৰুটছ আনিছিলে সেইখিনি ধুনীয়াকৈ থ'লোঁ আৰু এয়া ৰাতিপুৱা বনাই আছোঁ মই কণী ভাজি আৰু লগতে মাছ বনালোঁ আৰু এইপিনে কেকৰ অৰ্ডাৰ আছে যিহেতু সেইকাৰণে কেক এটা হ'ল আৰু এটা বহাই দিলোঁ হ'বলৈ আৰু এইপিনে কণীও বনাই আছোঁ লগতে একেলগে ৰান্ধিও আছোঁ কেকো বনাই আছোঁ মই মানে আৰু এইপিনে ক্ৰীম উলিয়াই থৈছিলোঁ ৰান্ধাখিনি হোৱাৰ পিছত মই বনাম কেক আৰু এইপিনে ক্ৰাম কুটিং কৰি হৈ গ'ল আৰু দিনত বহুত কাম আছিলে সেইখিনিও কৰিলোঁ আৰু লগতে এটা পাৰ্চেল আছিলে কেকৰ চামান আছিলে সেইটো আহিলে আৰু আজিৰ দিনটো এনেকৈ গ'ল চ' বাই